মানৱীয়তাৰে মোৰো এবাৰ প্ৰথম US-লৈ যাত্ৰা আৰু আহি মানে খুবেই নিজৰ ঘৰলৈ নিজৰ এখন দ্বিতীয় ঘৰ নিচিনাই লাগিছে প্ৰথম কথা আৰু ইমান দূৰ দূৰৰ পৰা আমাৰ অসমীয়া ৰাইজ আহিছে চাবলৈ অনুষ্ঠান চাবলৈ আৰু এইবাৰ যিখিনি আমি শুনা পাইছোঁ 550ৰো অধিক ৰেজিষ্ট্ৰেশ্যন হৈছে এইবাৰ এইটো ভাল কথা এটা আৰু আশা কৰোঁ যিমানখিনি ভৱিষ্যতৰ আৰু কনভেনশ্যন হয় আৰু যাতে কমিউনিটিৰ আৰু ডাঙৰ হয় তাৰে কামনা কৰিছোঁ আৰু কাইলৈ পৰহিলৈ আমি মই মৰ্লিবা আছে আমি পৰিৱেশন কৰিবলৈ পাইছোঁ আশা কৰিছোঁ চব ভালে যাওঁ অল দ্য বেষ্ট। খুব ভাল লাগিছে সকলোকে লগ পাইছোঁ আমি ইয়ালৈ প্ৰথমবাৰৰ কাৰণে আহিছোঁ গতিকে বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ উদযাপন সমিতিৰ আতিথ্যই আমাক মুগ্ধ কৰিছে খুব ভাল লাগিছে। আজি প্ৰথম দিনা অনুষ্ঠান ইয়াৰ স্থানীয় শিল্পীসকলে কৰিলে আমি উপভোগ কৰিম কাইলৈ পৰহিলে আমি গীত গাম কেইবাজনো আহিছোঁ। কাৰণ 47th অসম কনভেনশ্যন আৰু আজিৰ পৰা 3-4 বছৰ আগতে যেতিয়া প্লেন হৈছিলে তেতিয়া সেই প্লেনিংটোৰ মতে এনেকুৱা আছিলে যে জুবিন দা মই অহা কথা আছিলে সকলোৱে জানে আৰু আজি জুবিন দা অবিহনে আহিব লগা হৈছে। বৰ কষ্ট পাইছোঁ, বিৰাট দুখ লাগিছে যেতিয়া মই মঞ্চত উঠি পেলাই দুআষাৰ মোক ক'ব দিছে তেতিয়া মোৰ মুখৰ ভাষা হেৰাই গৈছে কাৰণ এনেকৈ আহিব লাগিব বুলি ভাবা কেতিয়াও নাছিলোঁ। তথাপি জুবিন দাক মই আচলতে দুখত মনত পেলাব নিবিচাৰোঁ। তেওঁৰ সৰু সৰু ধেমালিবোৰ, তেওঁৰ সৰু সৰু কথাবিলাক, তেওঁ জোকছবিলাক মই তেওঁক তেনেকেই মনত ৰাখিব বিচাৰোঁ। তেওঁ আমাৰ হৃদয়ত আছে। তেওঁ কায়িকভাৱেহে নাই কিন্তু তেওঁৰ উপস্থিতি, তেওঁ ৰচনা কৰি থৈ যোৱা তেওঁৰ গীতসমূহ, তেওঁৰ কবিতা, তেওঁৰ চিন্তা সেয়া সদায় আমাৰ লগত থাকিব। তেওঁৰ পথেৰে আমি আগবাঢ়ি গৈ থাকিম আৰু অসম কনভেনশ্যনত ভাল লাগিছে আজি আমি আমেৰিকাৰ 47th অসম কনভেনশ্যনত আমি জুবিন গাৰ্গক আমি চেলিব্ৰেট কৰিবলৈ লৈছোঁ। সেইটো মোৰ কাৰণে বৰ ডাঙৰ অভিজ্ঞতা এটা হ'ব, নতুন এক্সপিৰিয়েঞ্চ। ডক্টৰ ভূপেন হাজৰিকা ন'ডাউট জাতিৰ উৎস তেওঁ, গতিকে তেওঁক বাদ দি পেলাই আচলতে অসমীয়া জাতিটো নহয় বুলি ক'লে ভুল নহ'ব। গতিকে ডক্টৰ ভূপেন হাজৰিকাকতো আমি চেলিব্ৰেট কৰিমেই, আমি উদযাপন কৰিমেই, কিন্তু এইবাৰ খুব ধুনীয়াকৈ আমি জুবিন দাক উদযাপন কৰিম। মোৰ উপস্থিত হ'বলৈ পাই যথেষ্ট ভাল লাগিছে আৰু ইমান বছৰ জুবিন দাক লগ পাইছোঁ, সৰুৰ পৰা লগ পাইছোঁ মই জুবিন দাৰ লগত। মোৰ আজিৰ সম্বন্ধ নহয়, 5,000 অধিক গীত গাইছোঁ জুবিন দাই মই, প্ৰায় চব ভাষাত, অসমৰ যিমানকেইটা ভাষা আছে চব ভাষাতে গাইছোঁ, মণিপুৰীলৈকে গাইছোঁ। গতিকে মোৰ এক্সপিৰিয়েঞ্চটো বৰ বেলেগ ধৰণৰ, বহুত মনত পৰিছে তেওঁলৈ আৰু তেওঁ কিন্তু আমাক চাই থাকিব বুলি আশা কৰিছোঁ আৰু তেওঁক আশীৰ্বাদ কৰিব বুলি আশা কৰিছোঁ। অসম কনভেনশ্যন খুব সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।